মনত এটা সদায় প্ৰশ্নবোধক চিন থাকে যে আমি সমানে কাম কৰো কিন্তু আমি এই সুবিধাবোৰ নাপাও কিয় আজি আমাৰ সৰ্বশিক্ষা অভিযান NHM ASRLM ইলেক্ট্ৰিচিটি বোৰ্ড বা বিভিন্ন আমাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান আৰু কন্ট্ৰেকচুৱেল এমপ্লয়ী ৱেজ এমপ্লয়ী মাষ্টাৰ ৰোল এমপ্লয়ী 3 লাখ আমাৰ আৰু অতিৰিক্ত এমপ্লয়ী আছে 4 লাখ আমাৰ নিয়মীয়া এমপ্লয়ীৰ উপৰিও 3 লাখ আমাৰ এমপ্লয়ী আছে যিসকলক আমি বিভিন্ন নামেৰে নামাকৰণ কৰো কন্ট্ৰেকচুৱেল এমপ্লয়ী মাষ্টাৰ ৰোল এমপ্লয়ী ৱেজ এমপ্লয়ী PSUৰ এমপ্লয়ী সোসাইটিৰ এমপ্লয়ী আজি আমি চেষ্টা কৰিছো আমি যাতে তেওঁলোকৰ কাৰণেও চিন্তা কৰিব পাৰো আজি আমাৰ বাবে আনন্দৰ দিন এক্সিছ বেংকৰ লগত আমি এখন MOU কৰিম যত নেকি যদি আমাৰ স্যালাৰি একাউন্ট আমি এক্সিছ বেংকলৈকে ট্ৰান্সফাৰ কৰি দিও আমাৰ কন্ট্ৰেকচুৱেল এমপ্লয়ী সকলেও এই জিৰো প্ৰিমিয়াম ইন্সুৰেন্সৰ সুবিধা লব পাৰিব যদি আজি সৰ্বশিক্ষা অভিযান NHM ASRLM আমি বিভিন্ন বেংকত একাউন্ট ৰাখিছো কিন্তু আজি যদি আমি তেওঁলোকৰ একাউন্টসমূহ এক্সিছ বেংকলৈকে আমি ট্ৰান্সফাৰ কৰি দিও তেতিয়া হলে সেম সুবিধা নিয়মীয়া চৰকাৰী কৰ্মচাৰীৰ সুবিধা তেখেতসকলে কন্ট্ৰেকচুৱেল এমপ্লয়ীলৈকেও তেওঁলোকে আগবঢ়াব আজি আমি এই MOU খন ইয়াত স্বাক্ষৰ কৰিব খুজিছো এই বছৰৰ বাজেট উত্থাপন কৰোতে বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে এই প্ৰতিশ্ৰুতি দিছিলে আজি সেই প্ৰতিশ্ৰুতি আমি বাস্তৱত ৰূপায়িত কৰিব পাৰিম আজি আমি এক্সিছ বেংকৰ লগত MOU কৰিছো কালি যদি আমাক ষ্টেট বেংক অফ ইণ্ডিয়াই কয় ইউনিয়ন বেংক অফ ইণ্ডিয়াই কয় পাঞ্জাব নেশ্যনেল বেংকেও কয় ইট ইজ নট এ ক্লোজ ডিল যোনে এই MOU কৰিব খোজে উই আৰ ওপেন আৰু আমি তেওঁলোকৰ লগতো MOU কৰিব পাৰিম আমাৰ কোনো ইয়াত কথা নাই কাৰণ উই বিলিভ ইন গিভিং এ লেভেল প্লেইং ফিল্ড আজি আমি এক্সিছ বেংকক ধন্যবাদ জনাম যে তেওঁলোক প্ৰথম আগবাঢ়ি আহিছে বাট আন বেংকসকলেও আগবাঢ়ি আহিব পাৰে আৰু মই মুখ্য সচিব ডাঙৰীয়াক অনুৰোধ কৰিম যে আমি আমাৰ সোসাইটি সমূহক মিছন সমূহক কন্ট্ৰেকচুৱেল এমপ্লয়ী যত কাম কৰি আছে আমি যাতে এখন এই গোটেই সুবিধাটো জনাই MOU should not be in the table ইয়াক যাতে আমি সার্কুলেট কৰি দিও যাতে তেওঁলোকেও সেই সুবিধা লব পাৰে আৰু ডেফিনেটলি ইন এ লাইটাৰ ভেন একাউন্ট বিলাক ট্ৰান্সফাৰ হ'ব আৰম্ভ কৰিলে ডেফিনেটলি আন বেংক সকলো আগবাঢ়ি আহিব আৰু তেওঁলোকেও ডেফিনেটলি আমাৰ লগত MOU কৰিব দিস ইজ এ ট্ৰিগাৰ আৰু আমি ট্ৰিগাৰ পইণ্টটো এক্টিভেট কৰি দিয়াৰ লগে লগে নিশ্চয় there will be many more banks which will come forward মই পুনৰ এবাৰ আমাৰ বেংকৰ সকলো বিষয়াক আৰু আমাৰ বেংকটোক ইটসেলফ মই বহুত বহুত ধন্যবাদ জনাইছো আমি অসম গভৰ্ণমেণ্টে এটা বেংকসমূহৰ লগত হেলথি ৰিলেশ্যন আমি ৰাখো আৰু আগলৈকেও আমি ৰাখি যাম মই তেখেতসকলক ধন্যবাদ জনাইছো আৰু আজি যিসকল চৰকাৰী কৰ্মচাৰীৰ পৰিয়াল আমাৰ ইয়ালৈ এই সুবিধাখিনি লবৰ বাবে আহিছে তেখেতসকলক মই আকৌ এবাৰ সমবেদনা জনাইছো আৰু আজি আপোনালোকৰ জৰিয়তে অসমৰ সমস্ত কৰ্মচাৰী সমাজ যাতে এই আঁচনিখনৰ বাবে আকৰ্ষিত হ'ব পাৰে তাৰ বাবে আমি আপোনালোকক ইয়ালৈ নিমন্ত্ৰণ কৰি আনিছো নহলে আমি ঘৰলৈকেও পইচাখিনি যাব পাৰিলেহেঁতেন কিন্তু আপোনালোকৰ উপস্থিতিয়ে আন 10 জনক প্ৰচাৰ কৰিব বা মিডিয়ায়ো এই কথাবোৰ প্ৰচাৰ কৰিলে আন যিসকলে এই সুবিধাটো লব পৰা নাই বা নাজানে তেওঁলোকেও ইয়াক সুবিধাটো গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়ি আহিব পাৰিব এটাই কথা যে 90 ডেজৰ ভিতৰত আমি